নতুন বছৰটো সোমাইছেহে, কিন্তু চাওঁতে চাওঁতে জানুৱাৰী মাহটোৱে শেষ হ'বলৈ হ'ল। ইমান পটকৈ আজিকালি দিনবোৰ শেষ হৈ যায়, একো আও ভাও ধৰিবই নোৱাৰি। তাৰিখ দেখিলেহে গম পায়, ইমান দিন পাৰ হ'লেই। আৰু তেনেকৈ পাই গ'লহি আমাৰ হেঁপাহৰ সৰস্বতী পূজা ভাগ। আৰু এয়া পূজা দিনাৰে ভিডিঅ', এনে জমনি কিছুমান মমেণ্টছ কেপচাৰ কৰি আছিলোঁ, ভাবিলোঁ এনেকৈ আপলোড কৰি দিওঁ। ব্লগিং টাইপ কিবা নহয় বাৰু, চাবচোন, ভাল পাবও পাৰে। সৰস্বতী পূজাত খিচিৰি খাইছোঁ, আৰু সেইগৰাকী লোকে ষ্টেণ্ডাৰ্ড মানুহ লোকে কাঁহীতহে খায়, আমি এনেকৈ পাতত খাওঁ। ষ্টেণ্ডাৰ্ড মানুহ তাকেহে। আৰু আমাৰ এইগৰাকী এখন বেলচা বেলচাখন দেখাই দে। ইমানো পাৰি মোক খাইছা খাই দেখাচোন অকমান কেনেকৈ খাই পাৰিছো নাই। সৰস্বতী পূজা খাবলৈ আহিলোঁ আমাৰ স্কুলত, সেইফালে স্কুলখন। আৰু এয়া আমাৰ ৰাইজসকল ফটো উঠাই আছে মোক সৰস্বতী দেৱী দৰ্শন কৰিবলৈকে দিয়া নাই। হ'ল নাই হোৱা, কেতিয়াকে হ'ব? ভালে নাই উঠা, কি কওঁ বাৰু। মই ঘৰলৈ কান্দি তাই ফটো বোলে বেয়া উঠিছে বোলে, তাই ফটো বোলে বেয়া উঠিছে আজি কি কওঁ, চুলি তুলিছে গোটেই ধুই আহিছোঁ যে গোটেই একদম মানে দাং খাই তাই ফটো বেয়া হৈছে বোলে। তাই ফটো যদি বেয়া উঠিছে তেন্তে মই যাওঁগে আৰু চিনাকি দিয়া আকৌ থাকি গৈছে। চিনাকি দিবলৈ কৈছে, থাকি গৈছে বোলে। আমাৰ গাঁৱৰ ধুনীয়া ছোৱালীজনী। তাই কৈ দিছে মানে এইটো চিগনেচাৰ চিনাকি। চিনাকিটো মানে মনত পেলাই দিছোঁ, দিয়া নাই যে। এয়া ধুনীয়া ছোৱালীজনী ফটো উঠি শেষেই হোৱা নাই। আহিলোঁ, মই ফটো উঠা নাই আকৌ, তাই আকৌ মোৰ ভিডিঅ' তুলি থৈছোঁ আকৌ দেই, ক'ৰবাত দি দিব পাৰে। মই কিন্তু একদম উঠিমহে। একদম ছোৱালীজনী মোক ফটো উঠাই দিয়া জল্দি, মই ফটো মাৰোঁ। কি ফুৰিবলৈ যোৱা নি? ইয়াৰ পৰাই যাবা নেকি? মই আকৌ কৈছোঁ দেই, এয়া একজেক্ট ব্লগিং নহয়, কিন্তু সেইদিনা আমাৰ খুব জমিছিলে, জানেই নহয় এজাকমান ছোৱালী থাকিলে আৰু কিমান জমনি হয়। তাতে আৰু মই তাইক জোকাওঁ সদায়, আমাৰ গাঁৱৰ ধুনীয়া ছোৱালীজনী বুলি। সেইবিলাক ফান মমেণ্টটো দেখিলে আৰু সেই ভিডিঅ' যে কৰিলৈ, সেইখিনি মেমৰি হিচাপে বাচি থাকক বুলি ভাবিলোঁ এনেকৈ আপলোড কৰি দিওঁ। আমিতো বহুত হাঁহিলোঁ, এতিয়া আপোনালোকে হাঁহক বুলি এৰি দিছোঁ। চাই থাকক আৰু আছে। আজি হ'বনে? আজি হ'বনে? ইমানে ফটো মাৰিছে গৰু আমনি কৰিবলৈ লৈছে, গৰু আঁতৰি নিদিয়ে। এইয়া এনেকুৱা মানুহ হয়, ক'ৰবালৈ গ'লে এনেকৈ গাড়ী ৰখাই যাওঁ। এনেকৈ ৰখাই যাওঁ। ফোনটোত মই বেয়া উঠিছোঁ, কোলা দিছে নাই? তুমি অলপ আগত ঘৰত কৈ আছিলা নাই মই ক'লা হৈছোঁ বুলি? মোৰটোত কিমান ধুনীয়া উঠিছে। তাই আচলতে ক'লা হয়। মই ক'লা হয় আচলতে, গম পাইছে? ফটোত ধুনীয়া লাগে ন? মইতো ক'বই নালাগে, ইমানে বগা। তুমি বগা। মই ক'লা হয় দেই, দিছে নাই কিমান ক'লা? ক'লা ছোৱালী। এই তাৰমানে এইটো কি কালাৰ? এইটো কি কালাৰ? তুমি যিটো ক'লা হয় এইটো কি কালাৰ? সেইটো ব্লেক। মনদীপা ভ্লগ ইউটিউব চেনেল দেখিব আৰু ৰাইজে বুলি। ফুৰিবলৈ কিছু সৰস্বতী পূজা লাগিছে আমাৰ আগফালে চয়নিকা মেডাম কথা পাতি আছে। কাৰ লগত কথা পাতিছে? আজিকালি চয়নিকা বহুত বিজি থাকে। ৱেডিং গাৰ্ল। চাওঁ চয়নিকা মুখখন দেখাই দিয়া। তাই মানে চাবলৈ সময় নাই। ৱেডিং গাৰ্ল, তাইক নাম দি দিব লাগিব আমি, ৱেডিং গাৰ্ল। ফটো চেচন শুনিবা নেকি? বহিবা নামানিবা। আমি এতিয়াই ঘৰত থাকোঁ, এতিয়াই ক'ৰবাত বিদেশত থাকোঁ, এতিয়াই জকভেলীত পাই যাওঁ, য'তে ত'তে ওলাই দিওঁ। আমি বেলেগ মানুহ হয়। এই বেলেগ মানুহে এইফালে ফটো চেচন, মিছ চয়নিকা কেমেৰামেন এণ্ড মডেল।
ড্ৰাইভাৰ ফটো মানে ফটো চাদৰখন মেলি লৈছে তাই ধুনীয়া লাগিছে কমপ্লিমেণ্ট দি দিছোঁ বেকগ্ৰাউণ্ডত গান গাই দিওঁ নেকি ফিল্ডটো লৈ লৈ ফটো দিয়া ভাল লাগিছে নাই এইটো শ্ল' মোশ্যনহে হ'ব আৰু ইহঁতে কাজিয়া কৰিছে এইডোখৰ জেগাতে ফটো মাৰিবা নেকি বুলি কৈছে বেলেগত মাৰি আছে কাজিয়া কৰিব চাগে যেন সম্পত্তি তাই কিনিহে থৈছে কি ডিছকভাৰ কৰিবা আজি তুমি উঠিছে মজা ফটো উঠিছে কেনে পাইছে ৰাইজ আমি আচলতে পূজাৰ পৰা বাহিৰে আমাৰ ওচৰৰে ধুনীয়া ঠাইখিনিলৈ আহিলোঁ ইয়াত চবেই ফটো মাৰিছে ৰীল বনাইছে আৰু এয়া মাই টাইম চাই থাকক আৰু আছে জুমনি গানৰ লগত মিলি গ'ল এইফালে হাঁচ ঘূৰা এইফালে ধুনীয়া লাগিছে অঁ আগলৈ খাব অঁ যাওঁগৈ আৰু আমি ঘূৰিলোঁ ফুৰিলোঁ ফটো উঠালোঁ এতিয়া আমি যাওঁগৈ আৰু ঘৰলৈ আৰু ড্ৰাইভাৰ এটা পালোঁ আজি ড্ৰাইভাৰে হেল্ল' কৈছে ড্ৰাইভাৰ যাওঁগৈ আৰু এতিয়া আমি ব'লা ওলোৱা আগলৈ আহিলে ওলাবা অকণমান আগলৈ আহা অঁ ওলাইছা আমি আমাৰ অৰ্ডাৰ দিলোঁ এতিয়া এইভাগৰ অৰ্ডাৰ দিব লাগে মানে দেই খাবলৈ আহিছোঁ আৰু পূজাৰ দিনা ওলাই আহি এতিয়া গধূলিয়ে হ'ল এই তোমাৰ কেমেৰাটোত ভাল লাগিছে লিপষ্টিক যাবগৈ সেইকাৰণে চিন্তা কৰিছোঁ কি খাওঁ তাইক কৈছোঁ ৰ'লকে খাওঁ মানে আমাৰ সস্তা টিকাওত বেলেগ বস্তু দিলোঁ মানে বাকী দিলোঁ পাছত মই বোলো আৰু এটা বেলেগ আইটেম ৰ'ল খাওঁ তাই কৈছোঁ নাখাওঁ লিপষ্টিক যাবগৈ ৰ'ল খালে লিপষ্টিক যায় দেই ৰাইচ চাওমিন এটা দি দিয়া নহয় ফ্ৰাইড ৰাইচ এটা খাম মই চিকেন ফ্ৰাইড ৰাইচ ৰাইচ কি খাবা নালাগে মই একো নাই খোৱা আমিওতো খোৱা নাই পেটে এনেই কোৱা তোমাৰ সেইটো বহুত খাবলৈ হৈছে মই ইমান খিনাই থকা নাই সেইকাৰণে এতিয়া খাবা নেকি পেটে এনেই কোৱা হয় আৰু সদায় ভাতে চিকেন চাওমিন অঁ সদায় ভাতে খাই থাকোঁ আকৌ তাই ভাতৰে আইটেম খাই বোলে ইয়াত চিকেন হাক্কা নুডলছ হাক্কা ল'বলৈ কৈছোঁ তাইক মই সেইটোৱে ভাল পাবা চিকেন হাক্কা নুডলছ তোমাৰ চইচ দেই বেয়া লাগিলে আকৌ পাছত পিছত আকৌ নক'বা পিটন দিব তাই কনফিউজ আমাৰ দিলোৱে লগৰ ন কিন্তু তাই কি হৈছে ক'ব নোৱাৰিছোঁ আৰু আজি মানে তাই গুৱাহাটীলৈ গৈ কিবা হৈছে তাই এয়া আছিল আমাৰ লাষ্ট ডেষ্টিনেশ্যন তাৰপিছত তাত খাই বৈ পেট পূজা কৰি আমি ঘৰে গুচি আহিছিলোঁ আৰু তাতো চিনাকি মানুহ পালোঁ সময় পাৰ কৰিলোঁ ভাল লাগিলে সেয়া ফটো চটো ক্লিক হ'ল তাতো ভিডিঅ' হ'ল তেহেঁতি কৰিলে আকৌ কেতিয়াবা আহিম এনেকৈ ভিডিঅ'ত আমাৰ ধুনীয়া ছোৱালীকেইজনীৰ সৈতে তেতিয়ালৈ ভালে থাকিব আজিলৈ আহোঁ বাই